একদম পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ ইমান শক্তিশালী এটা টিমক আপোনালোকে পৰাজিত কৰিবলৈ সক্ষম হৈছে। দ্বিতীয় কথা, লাষ্টত যে বলাৰ চেঞ্জ কৰাৰ বিবেকটো আপোনাৰ কেনেকৈ ভাবিলে বা এইটো কৰিলে যে আপোনালোকৰ জয়ী হ'ব, এইটো কেনেকৈ থিংকিং আপোনাৰ বিবেকত এইটো কওক। প্ৰথমে আমিতো ৰাজীৱ দামকো চিলেক্ট কৰিছিলোঁ, তেখেতে কৈছে তোমালোকৰ যদি বলাৰ থাকে মাৰি দিয়া। বলাৰৰ পেচ আছিল কিন্তু অভিজ্ঞতাৰ কম আছে, বয়স কম। তাৰপিছত মই আকৌ ডিচিজন চেঞ্জ কৰিছোঁ ৰাজীৱ দাম মাৰাৰ কাৰণে। এইটো ৰুল আছে নেকি যে দুটা বল কৰাৰ পাছত চেঞ্জিং কৰিব পৰা যায়? আছে ৰিটায়াৰ্ড হাৰ্ট আপোনালোকে মনত থাকিব পাৰে, যোৱা বছৰ তিলক বৰ্মাও বেটিং কৰি আছিল, ল' ষ্ট্ৰাইক ৰেটত খেলাৰ কাৰণে তাক নামাই দিলে। সেইটো ৰুল আছে অলৰেডি। সেইটো ৰুলৰ আপুনি তাৰমানে পৰিপূৰ্ণ এতিয়া লৈছে তাৰমানে। আৰু ক্ৰিকেটত কি এডভান্টেজ ল'ব লাগে হৰ এক মুভমেণ্টৰ, আৰু ৰাজীৱ দা যিটো মানে আমি আশা কৰিছোঁ আৰু তেখেতক ইমান বড় কৰি কেনেকৈ কৰিলে আপুনি যে এই মুভমেণ্টত তেখেতকে দিব লাগে বলটো? তেখেতক আমি নগাঁৱৰ পৰা আনিছোঁ স্পেচিয়েলি, সেইকাৰণে আনাটো আমি সফল হৈছে। আৰু ৰাজীৱ দাক ধন্যবাদ জনাইছোঁ। থেংক ইউ ৰাজীৱ দা। আপুনি কওক, এনেকুৱা মুভমেণ্টত এনেকুৱা এটা ভয় লগা সময়ত আপুনি কেনেকৈ বলটো নিক্ষেপ কৰিলে আৰু জয়ী হ'ব পাৰিলে? কেনেকুৱা ফিল কৰি আছে বৰ্তমান আপুনি? ফিলটো ভালে কৰি আছোঁ, ভাবিছোঁ প্ৰথমতে কৰিম, বাট আমাৰ ফাইনেন্সিয়েল আছে, অনাৰ আছে, সিহঁতে যদি লোকেল ল'ৰাও থাকে আমিতো বাৰু চিনি নাপাওঁ। আমি ভাবিলে বা সি ভালেই হ'ব, আমি তেনেকৈ ক্ৰিটিচাইজ নকৰোঁ যে সি বেয়া হ'ব, তেতিয়া আমি আগত সিহঁতক ছাপোৰ্ট কৰক। যদি কেনেবা কিবা এটা বেয়া হয় তেতিয়া অপশ্যনো আছে, আমি কৰিব পাৰিম। এনেকুৱা টাৰ্ণিং পইণ্টত আপোনাক লগাইছে আৰু সেইটো লগোৱাত কিন্তু প্লাছ পইণ্ট হৈ গ'ল টিমটোৰ কাৰণে। কি ক'ব আপুনি এই বিষয়ে? প্লাছ পইণ্ট মানে কি চাগে, এতিয়া 3টা বল আছে বাৰু, মোৰ তাত 4টা বল আছে, আৰু মই মোৰ টিমৰ কাৰণে এফৰ্ট দিম। সিহঁতে মোক ইমান ভাবি চিন্তি মোক বলটো লগাইছে, মোৰ এফৰ্টটো দিম, বাছ এফৰ্ট দিছোঁ আৰু অকণ এক্সপিৰিয়েঞ্চটো লগাইছোঁ ইমান বছৰ। মাশাআল্লাহ, যিয়ে হওক অৱশেষত বল ভাল কৰিছে। আপোনাক বহুত বহুত ধন্যবাদ টিমৰ